আপুনি এজন দুৰ্ঘটনাত পতিত হোৱা লোক হয় নেকি বা আপোনাৰ হাত ভৰি ভাঙি লৈ ঘৰতে পৰি আছে নেকি তেন্তে আপোনাৰ বাবে ভাল খবৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আপোনাৰ শ্বেয়াৰে আন 10 জনৰো ভাল হ'ব যেটো সময় দুৰ্ঘটনাত পতিত হৈ হাত ভৰি ভাঙি লৈ ঘৰত বহি সেই সময়তে আপোনাৰ বাবে আহিছে ভাল খবৰ বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় অসমত চিকিৎসা কৰি ভাল নহয় অধিক টকা জমা কৰি লৈ যাবলগীয়া হয় পাটনালৈ কিন্তু যেতিয়া আপুনি কম খৰচত ঠিক হৈ পুনৰ জীৱন পাব তেতিয়া নিশ্চয় আপুনিও ভাল পাব আমিও আপোনাৰ বাবে এই প্ৰতিবেদন আগবঢ়ালো এতিয়া আৰু পাটনা যোৱাৰ প্ৰয়োজন নাই পাটনাৰ পৰাই আহি আছে হাড়ৰ ডক্টৰ নগাঁৱলৈ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক কাৰোবাৰ হয়তো বহুত প্ৰয়োজন হ'ব পাৰে কাৰণ পাটনাত গৈ বহু টকা খৰচ কৰি চিকিৎসা কৰিব নোৱাৰে অন্তত সেই ডক্টৰেৰে ঘৰৰ ওচৰতে চিকিৎসা কৰিব পাৰিব এতিয়াৰে পৰা পাটনাৰ দৰে চিকিৎসা কৰিব পাৰিব নগাঁৱতে 22 আগষ্টত নগাঁৱৰ ষ্টাৰলেব ডায়াগনষ্টিক্সত আহি আছে পাটনাৰ অস্থিৰোগ বিশেষজ্ঞ ডক্টৰ অমিত কুমাৰ হাড়ৰ বিষ বা কঁকালৰ বিষত ভুগি আছে নেকি আপুনি বা আপুনি যিকোনো হাড়ৰ সমস্যাত ভুগি আছে নেকি তেন্তে চিন্তা নকৰিব এতিয়া ভাল চিকিৎসা ল'বলৈ ওলাই আহক বহু টকা খৰচ কৰি যাব নালাগে পাটনালৈ আগতীয়াকৈ এপইণ্টমেণ্ট ল'বলৈ তলত থকা নম্বৰত এতিয়াই কৰক যোগাযোগ পাটনাৰ বিখ্যাত কল্যাণী হস্পিটালৰ পৰা আহিব ডক্টৰজন নগাঁৱৰ ষ্টাৰলেব ডায়াগনষ্টিক্সত সেৱা আগবঢ়াব ডক্টৰজনে কমপ্লিকেটেড সাৰ্জাৰী ৰিভিজন অফ ফেইল্ড সাৰ্জাৰী জইণ্ট ৰিপ্লেচমেণ্ট স্পাইন সাৰ্জাৰী আৰু কমপ্লিকেটেড ট্ৰমা সাৰ্জাৰীও কৰিব পাৰিব আপুনি কঁকালৰ বিষ হাড়ৰ যিকোনো বিষ বা স্পন্ডিলাইটিছ যিকোনো হাড় ভঙা জন্মগতভাৱে হাত ভৰি বেকা হৈ থকা আদিৰ ৰোগীসকলে এতিয়াই যোগাযোগ কৰক